শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল চেঞ্চাছ সম্পৰ্কীয় আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই আপোনাৰ যি HLB প্ৰভাইড কৰিব হাউচ লিষ্টিং ব্লক, সেই হাউচ লিষ্টিং ব্লকত আপুনি যদি বিদ্যালয় পায়, তাৰপিছত মন্দিৰ আৰু মছজিদ পায়, আপোনালোকে কেনেদৰে HLO এপছত আপোনালোকে ডেটাখিনি ভৰাব, এইখিনি ডিটেইলছত মই আলোচনা কৰিম লাইভ ডেমোৰ জৰিয়তে HLO এপছৰ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া আমি HLO এপছৰ জৰিয়তে আমি লাইভ কেনেকৈ আমি ধৰক আপোনাৰ নিজা HLBত আপুনি যদি বিদ্যালয় এখন পায়, বিদ্যালয়ৰ ডেটাখিনি আপুনি কেনেদৰে এণ্ট্ৰি কৰিব মই আপোনালোকক লাইভ দেখুৱাই আছোঁ। প্ৰথমে আপোনালোকে নিজৰ HLO এপছটো অ'পেন কৰিব। কৰাৰ পিছত ইয়াতে চাব প্ৰথমটো অপশ্যন নিউ হাউচ লিষ্ট এণ্ট্ৰি। মই নিউ হাউচ লিষ্ট এণ্ট্ৰিত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যি নাম্বাৰ বিল্ডিঙত আপোনালোকে লাষ্ট কৰিছিল, ধৰক 11 নম্বৰ বিল্ডিং কৰিছিল, তাৰপিছত এটা বিদ্যালয় পালে, তো আপোনালোকে কি কৰিব, আপোনালোকৰ বিল্ডিং নাম্বাৰটো দিব ইয়াতে 012, উদাহৰণস্বৰূপে মই লৈছোঁ। তো 12 নম্বৰ বিল্ডিং গ'ল। এতিয়া চাব মই চেঞ্চাছ হাউচ নাম্বাৰ কি মাৰিম, নিউ অপশ্যনত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে চাব আপোনালোকে চেঞ্চাছ হাউচ নাম্বাৰ 22 ক্ৰিয়েট হৈছে, অটো ক্ৰিয়েট। তো ইয়াৰ পিছত মই কি কৰিম, নেক্সট মাৰিম। নেক্সট মাৰাৰ পিছত এইখিনি অপশ্যন আপোনালোকৰ খোল খাব। এতিয়া চাব প্ৰিডমিনেণ্ট মেটেৰিয়েল ফ্ল'ৰ অফ দ্য চেঞ্চাছ হাউচ, মই সেই বিদ্যালয়খন যে কৰি আছোঁ সেই বিদ্যালয়খনৰ প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ দ্য ফ্ল'ৰ চেঞ্চাছ হাউচৰ কেনেকুৱা ধৰণৰ আছে সেই হিচাপে আপোনালোকে কি কৰিব, এণ্ট্ৰি কৰিব। কৰাৰ পিছত আপোনালোকে নেক্সট মাৰিব। তাৰপিছত 5 নম্বৰ ঠিক একেদৰে প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ দ্য ৱাল অফ দ্য চেঞ্চাছ হাউচ, চেঞ্চাছ হাউচৰ ৱালটো সেই যিখন বিদ্যালয়ত আমি কৰি আছোঁ সেই বিদ্যালয়ৰ চেঞ্চাছ হাউচৰ যিটো ৱাল হয় সেই ৱালটো কি হয় নিৰ্মিত। তো আমি এইখিনি আমি ক্লিক কৰিম। আপোনালোকৰ সেই বিদ্যালয়খন যেনেকুৱা ধৰণৰ হয় সেই হিচাপে এইকেইটা অপশ্যন আপোনালোকে চুজ কৰিব। কৰাৰ পিছত তাৰপিছত আপোনালোকে চাব 6 নম্বৰটো মই এনেই দিলোঁ, এইটো আপোনালোকৰ যি ধৰণৰ প্ৰযোজ্য হয় তেনেকুৱা ধৰণে আপোনালোকে দিব। দিয়াৰ পিছত আপোনালোকে নেক্সট মাৰিব। মেইন কথা আপোনালোকে চাব, এইটো আমাৰ 7 নম্বৰ চাৰ্টেন ইউজ অফ চেঞ্চাছ হাউচ, আমি চেঞ্চাছ হাউচ ব্যৱহাৰৰ নিশ্চিতকৰণ, এইটো আমি এতিয়া দিব লাগিব, মেইন এইটো আমাৰ কাম। তো এই ক্ষেত্ৰত আমি কি কৰিম, আমি যিহেতু স্কুল আমি চেঞ্চাছ হাউচ হিচাপে এণ্ট্ৰি কৰি আছোঁ, তো মই কি কৰিম, এতিয়া 4 নম্বৰ অপশ্যন আপোনালোকে চাব যে স্কুল অৰ কলেজ এটচেট্ৰা, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে সেই বিদ্যালয়খন কেনেকুৱা ধৰণৰ বিদ্যালয় হয় সেই বিদ্যালয়ৰ ধৰণটো আপোনালোকে লিখি দিব। ছাপ'জ ধৰক প্ৰাইমাৰী স্কুল, LP স্কুল বা প্ৰাইমাৰী স্কুল বুলি আপোনালোকে লিখি দিলে, প্ৰাইমাৰী স্কুল, সেই বিদ্যালয়ৰ ধৰণটো আপোনালোকে লিখিব। লিখাৰ পিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। এইটো নেক্সট অপশ্যন পাইছে, নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ একেবাৰে HLO এপছটোৱে একেবাৰে কি কৰিব, গোটেইকেইটা বাকী কুৱেশ্যনেৰী স্কিপ কৰিব। কৰাৰ পিছত একেবাৰে শেষত আহিব কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। কনফাৰ্ম মাৰি দিলে কনফাৰ্ম হৈ গ'ল, সেইটো বিদ্যালয়ৰ কাম হৈ গ'ল। আৰু সেই বিদ্যালয়ৰ সন্মুখত, গেটৰ সন্মুখত আমি এটা নাম্বাৰ লিখি থৈ আহিব লাগিব। এইটো আমাৰ বিল্ডিং নাম্বাৰটো চাব CN, যিহেতু মই 11 দিছিলোঁ, তো মই কি কৰিম এতিয়া CN লিখি তাৰপিছত আমি কি দিম 11 দি সেই বিল্ডিং নাম্বাৰটো তাতে আমি লিখি দি আহিলোঁ। তো এইটো স্কুল থাকিলে এনেকুৱা ধৰণে আপোনালোকে এণ্ট্ৰি কৰিব। এতিয়া চাওঁ যে যদি আপোনালোকৰ তাতে HLBত এটা মন্দিৰ পৰিলে, তো মন্দিৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপোনালোকে কৰিব। প্ৰথম আপোনালোকে যিহেতু ধৰক মই 11 নম্বৰ দিলোঁ, এতিয়া ছাপ'জ ধৰক 12 নম্বৰ বিল্ডিং আপোনালোকে এটা মন্দিৰ পালে, তো মন্দিৰৰ ক্ষেত্ৰত আপোনালোকে বিল্ডিং নাম্বাৰটো দিব 12। দিয়াৰ পিছত চাব এইটো ৰিপিট আমি নামাৰোঁ, এইটো আমি নিউ ক্লিক কৰিম, নিউ অপশ্যনত ক্লিক কৰিব। এইটো চাব 23 চেঞ্চাছ হাউচ নম্বৰ অটো ক্ৰিয়েট হৈ গ'ল। তাৰপিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে মন্দিৰটোৰ ফ্ল'ৰ, তাৰপিছত আপোনালোকৰ ৱাল, সেইকেইটা যি ধৰণে প্ৰযোজ্য হয় সেইকেইটা আপোনালোকে চুজ কৰিব। চুজ কৰাৰ পিছত আপোনালোকৰ 7 নম্বৰ অপশ্যনটো চাব চাৰ্টেন ইউজ অফ চেঞ্চাছ হাউচ, চেঞ্চাছ হাউচ ব্যৱহাৰৰ যিটো নিশ্চিতকৰণ কেনেধৰণে ব্যৱহাৰ হৈ আছে সেই প্ৰকাৰটো ইয়াতে আমি অপশ্যনটো ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে চাব যে 8 নম্বৰ অপশ্যনত আছে প্লেচ অফ ৱৰ্শ্বিপ, এইটো প্লেচ অফ ৱৰ্শ্বিপত আমি কি কৰিম, ইয়াতে ক্লিক কৰিম যে উপাসনা কৰা স্থলী। এতিয়া প্লেচ অফ ৱৰ্শ্বিপৰ ভিতৰত এইটো আমি যিহেতু মন্দিৰ কৰি আছোঁ, আপোনালোকে ইয়াতে লিখি দিব পাৰে, মন্দিৰৰ নামটো লিখি দিব পাৰে, ধৰক শনি মন্দিৰ বা বেলেগ যদি মন্দিৰৰ তেনেকুৱা নাম থাকে নাম দিব। মই এনেই মন্দিৰ বুলি দি দিলোঁ। প্লেচ অফ ৱৰ্শ্বিপ বহুত হ'ব পাৰে, মন্দিৰ, মছজিদ, চাৰ্চ এনেকুৱা ধৰণৰ হ'ব পাৰে, তো মই মন্দিৰ ইয়াতে টাইপ কৰিলোঁ একচুৱেলি ইউজটো। তাৰপিছত মই নেক্সট মাৰিম। নেক্সট মাৰাৰ পিছত গোটেইখিনি কুৱেশ্যনেৰী কি হ'ব, আমাৰ স্কিপ হ'ব। স্কিপ হৈ একেবাৰে কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। এইটো আমাৰ যিটো মন্দিৰ আছিলে, মন্দিৰৰ যিটো চেঞ্চাছ হাউচ ক্ৰিয়েট হৈ গৈছিলে, আৰু সেইটো আমি কি কৰিম, মন্দিৰৰ সন্মুখৰ গেটৰ সন্মুখত মানুহে দেখাকৈ CN দি তাৰপিছত আমি সেই বিল্ডিং নাম্বাৰটো যিমান দিছিলোঁ 12 বিল্ডিং নাম্বাৰটো আমি দি আহিম।
এইটো আমাৰ গ'ল মন্দিৰ ঠিক সেইদৰে আমি যদি ধৰক আমাৰ HLBত এটা মছজিদ পালোঁ ঠিক সেইদৰে আমি কি কৰিম ইয়াতে আমাৰ বিল্ডিং নাম্বাৰটো দিম যিহেতু মই ধৰক ছাপ'জ 13 নম্বৰত মই এটা মছজিদ পালোঁ তো মই 13 নম্বৰ দিলোঁ দিয়াৰ পিছত আপোনালোকে সেন্সাস হাউসটো কি কৰিব নিউ ক্ৰিয়েট কৰিব এটা সব 24 নম্বৰ সেন্সাস হাউস হৈ গ'ল এইটো তাৰ পিছত আপোনালোকে নেক্সট মাৰিব নেক্সট মাৰাৰ পিছত তাৰপিছত এইটো অপশ্যন আপোনালোকে যেটো 4 নম্বৰ 5 নম্বৰ আৰু 6 নম্বৰ যি ধৰণৰ মছজিদটো যেনেকুৱা ধৰণৰ ওয়াল বা ফ্লোৰ হয় তেনেকুৱা ধৰণৰ আপোনালোকে সিলেক্ট কৰিব কৰাৰ পিছত 7 নম্বৰত চাব 7 নম্বৰত ঠিক আমি একে ধৰণে দিম এতে 8 নম্বৰ আছে প্লেস অফ ওয়াৰ্শিপ উপাসনা কৰা স্থলী এতে আপোনালোকে কি কৰিব ইন্টাৰ দ্য একচুৱেল ইউজটো কি হয় এটো আপোনালোকে লিখিব এতে সাপোজ ধৰক মই কি লিখিলো মছজিদ বুলি লিখি দিলো আপোনালোকে যদি অসমীয়াত লিখিব পাৰিব তো লিখি কি কৰিব নেক্সট অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত বাকি যিমান কিটা কোৱেশ্যনাৰি আছে গোটেই কিটা কোৱেশ্যনাৰি আমাৰ HL F2 কি কৰিব জাম কৰিব কৰাৰ পিছত একেবাৰে নেক্সট আমাৰ কনফাৰ্ম অপশ্যনটো আহি যাব তো আমি কি কৰিম লাষ্টত কনফাৰ্ম অপশ্যনত ক্লিক কৰিম ক্লিক কৰাৰ পিছত আমাৰ হেতু মছজিদৰ যেটো আমাৰ সেন্সাস হাউসটোৰ কাম ক্লিয়াৰ হ'ল তো এনেকুৱা ধৰণে আপোনালোকৰ HLBত যেটো আপোনালোকৰ হাউস লিস্টিং ব্লক পৰিব এই ব্লকৰ ভিতৰত যদি বিদ্যালয় তাৰ পিছত মন্দিৰ মছজিদ গীৰ্জা যদি আপোনালোকে পায় এনেকুৱা ধৰণে আপোনালোকে HL এপছত আপোনালোকে এন্ট্ৰি কৰিব তো ধন্যবাদ থাকিল লগ পাম নেক্সট এটা ভিডিঅ'ত